শত্ৰু নোহোৱা কৰাৰ একেবাৰে সহজ উপায় আপোনাৰ খুব বেছি শত্ৰু আছে নেকি আপোনাৰ যদি বহুত বেছি শত্ৰু আছে তেন্তে আপুনি এই উপায়টো কৰি চাব আপোনাৰ শত্ৰু একেবাৰে নোহোৱা হ'ব সকলোৱে বিচাৰে যে তেখেতৰ শত্ৰু নোহোৱা হওক তেনে ক্ষেত্ৰত আপুনি কি বিশেষ উপায় কৰি শত্ৰু নোহোৱা কৰিব পাৰিব আজি তাৰ বিষয়ে আলোচনা কৰিম আসলতে আমাৰ শত্ৰু দুপ্ৰকাৰৰ থাকে এপ্ৰকাৰৰ আমাক যি আমাৰ লগত দেখুৱাই শত্ৰুতা কৰে আৰু এপ্ৰকাৰৰ শত্ৰু হৈছে যিয়ে আমাৰ লগত মনে মনে শত্ৰুতা কৰে দেখুৱাই কৰা শত্ৰুটো আপুনি চিনিব পাৰে কিন্তু যি সকলে আপোনাৰ লগত মনে মনে শত্ৰুতা কৰে সেই শত্ৰু আপুনি কেতিয়াও চিনিব নোৱাৰে যাৰ ফলত আপোনাৰ বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে আপোনাৰ জীৱনতো যদি দেখুৱাই নকৰা শত্ৰু আছে তেন্তে আপুনি কেনেকৈ সাৱধান হ'ব কাৰণ যি সকলে শত্ৰুতা দেখুৱাই নকৰে সেই সকল যে আপোনাৰ শত্ৰু সেই বিষয়ে আপুনি অনুভৱেই কৰিব নোৱাৰে কাৰণ তেওঁলোকে নহয় আপোনাৰ আত্মীয় হৈ থাকিব বা নহলে আপোনাৰ বন্ধু হৈ থাকিব আপোনাৰ লগত বন্ধুত্বৰ মুখা পিন্ধি শত্ৰুতা কৰি থাকিব আপোনাৰ আত্মীয় হৈ শত্ৰুতা কৰি থাকিব যাৰ ফলত আপুনি গমেই নাপাব তেখেত যে আপোনাৰ শত্ৰু এতিয়া এই যে শত্ৰুৰ পৰা আপুনি বাচিব লাগিব কেনেকৈ বাচিব তাৰ এটা উপায় মই আজি আপোনালোকক কম কথাখিনি জানিব বিচাৰিলে ভিডিঅটো স্কিপ নকৰাই চাব আপুনি যদি আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাবে গ্ৰোথ কৰিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স এই সকলোবোৰ লিগেল আৰু অৰ্গেনিক ভাবে ল'ব পাৰিব আমাৰ হোৱাটসএপ নম্বৰ 9864808721 আপুনি আমাৰ হোৱাটসএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়া জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানিম শত্ৰু নোহোৱা কৰাৰ একেবাৰে সহজ উপায় কি আসলতে শত্ৰু বোলা বস্তুটো অতি ভয়ংকৰ কাৰণ শত্ৰুৱে আপোনাক কেতিয়া হানি কৰিব আপুনি একেবাৰে গম নাপাব আপুনি কাৰোবাক খুব বেছি ভাল বন্ধু বুলি ভাবি আছে কিন্তু তেখেতে আপোনাৰ লগত শত্ৰুতা কৰি আছে যাৰ বিষয়ে আপুনি জ্ঞাত নহয় তেনে ক্ষেত্ৰত আপুনি সেই মানুহজনৰ পৰা বাচিব লাগিব নহয় আপুনি তেখেতক বন্ধু বুলি ভাবি তেখেতৰ লগত বন্ধুত্ব কৰি আছে কিন্তু তেখেতে আপোনাৰ লগত শত্ৰুতা কৰি আছে এতিয়া তেখেতৰ পৰা আপুনি বাচিব লাগিব তেনে ক্ষেত্ৰত আপুনি কিছুমান সৰু সৰু নীতি নিয়ম আছে যিবোৰ নীতি নিয়ম কৰি আপুনি এই সমস্যাটোৰ পৰা ওলাই আহিব পাৰে এতিয়া আপোনাৰো জীৱনত যদি খুব বেছি শত্ৰুৰ সমস্যা হৈ আছে এই উপায়টো কৰি চাব আপুনি কি কৰিব হৰিয়হৰ তেলৰ চাকি হনুমান মন্দিৰত জ্বলাব হনুমান মন্দিৰত যদি আপুনি হৰিয়হৰ তেলৰ চাকি জ্বলায় তেতিয়া হলে আপোনাৰ শত্ৰু নোহোৱা হ'ব তাৰ লগতে আপুনি আৰু এটা কাম কৰিব হনুমান মন্দিৰলৈ গৈ সুফাৰি আপুনি কি কৰিব নিজৰ মূৰৰ ওপৰেৰে ঘুৰাই আপুনি পেলাই দিব আৰু এই কামটো আপুনি 3 দিন কৰিব এতিয়া যেটো আপুনি হনুমান মন্দিৰত চাকি জ্বলাব লাগিব বিশেষকৈ মানুহে হনুমান মন্দিৰত কোনবাৰ যায় মঙ্গলবাৰ নহলে শনিবাৰ যায় গতিকে আপুনি বিশেষভাৱে মঙ্গলবাৰ অথবা শনিবাৰে হনুমান মন্দিৰলৈ যাব গৈ কি কৰিব তাত হৰিয়হৰ তেলৰ চাকি জ্বলাব আৰু সুফাৰি ল'ব আৰু নিজৰ মূৰৰ ওপৰেৰে সুফাৰি ঘুৰাই পেলাই দিব চাব আপোনাৰ শত্ৰু নোহোৱা হ'ব কিন্তু এই কামটো আপুনি কমেও 3 দিন কৰিবই লাগিব 3 দিন বুলি কওঁতে আপুনি মঙ্গলবাৰ শনিবাৰ মঙ্গলবাৰ তেনেকৈ কৰিব পাৰে তাৰ পিছতো যদি আপুনি বিচাৰে কৰি থাকিবলৈ পাৰে আপোনাৰ কোনো ধৰণৰ বেয়া নহয় বৰঞ্চ ভালে হ'ব গতিকে বিশ্বাস থাকিলে কৰি চাব